নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আমি ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু ৰেচিপি ভিডিঅ' দিব আমাৰ কোনটিটাই আনকমনভাৱে এটা ৰেচিপি আপোনালোকৰ মাজত লৈ আহিব। আৰু এইটো ৰেচিপি ময়ো বনোৱা নাই আৰু আমাৰ কাৱে বনোৱা নাই। এইটো ৰেচিপি কোনটিটাই বনাব সি কৈছে পুৰা আল্টিমেট বনাম। আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা টাইপত বনাব আৰু কিহেদি বনাব আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। আৰু এই ভিডিঅ'টো বনাম আমি ৰাতি, সকলোৱে চাব বুলি আশা থাকিল আৰু আগৰ দলে মৰম দিব, চেনেহ দিব তাৰে কামনা কৰিলোঁ। এতিয়া আহক আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ আমি সন্তিদাহঁতৰ ঘৰত। আপোনালোকক ইণ্টাৰভিউত কৈছিলোঁ সন্তিদাহঁতৰ ঘৰত যাম বুলি। আহি পালোঁ টিকু, মই, সন্তিদা আৰু শুক্ৰান আহিব অলপ দেৰি কৰি। যিহেতু আজি ৰেচিপিটো বনাব আমাৰ সন্তিদাই, আমাৰ টিকুই বনালাক, জিতেন খুৰাই বনালাক, আমি গোটেইকেইটাই বনালোঁ। সন্তিদাৰ পালা আজি সন্তিদাই কি এবাৰ ৰেচিপি বনায় আপোনালোকৰ ভিডিঅ'টো পূৰা চাই থাকিব। আজি ধামাকা হ'ব আৰু এটা নতুন ইউনিক বস্তু বনাব সি। তাৰমানে আমিও বনোৱা নাই এইটোৱেদি। আপোনালোকে ভিডিঅ'টো চাব, চাই পেলাই ভাল পাব আৰু অলপমান ভাল পাব বুলি আশা থাকিল। আৰু ইয়াৰ অলপমান নজনা কথা আৰু আগততো জানিছিলে, তাতকৈ আৰু নজনা কথাবিলাক আজি এই ভিডিঅ'টোত গমাই পাব। মোৰ নজনা কথা ৰাইজে অলৰেডি চব জানিছে, তাতকৈ আৰু নজনা কথা আছে দুটা তিনিটামান। নাই জনা কথা নাই বাৰু, গোটেইখিনি জানিছে। নাজনা কথা বুলি যি কৈছোঁ মই, তই হয়তো অলপমান বেলেগকৈ হেৰি কৰিবি, কাৰণ তই মানুহটো অলপ ক্ৰিটিকেল নাই, ক্ৰিটিকেল কৰি কথা সুধিম আপোনালোকে গমাই পাব। তাতে সন্তিদাই বনবো বুলি গমেই পাইছে। সন্তিদা তুমি কি বনবা আজি দেখাই দে, কিহেদি বনবা? কি চিকেন বনাম, চিকেনৰ লগত বনাম মানে কি নৰসিংহৰ পাত, পদিনাৰ পাত, বন ধনিয়া, আপোনালোকে মান ধনিয়া বুলিও কয়, বন ধনিয়া বুলিও কয়, যোনে যি কয় সেইটো, আৰু আদা ৰচুন আৰু পকা জলকীয়া। কাৰণ পকা জলকীয়াটো এইকাৰণে লাগে কাৰণ বস্তুটো গোটেইখিনি সেউজীয়া না, যদি আমি পকা জলকীয়া এটা কালাৰটো অলপমান ভাল হয়, গতিকে সেইকাৰণে পকা জলকীয়া লাগে। আৰু লগতে যিখিনি মছলা চছলা লাগে সেইখিনিতো জানেই। বাকী এফালে কাটি লৈছে পিঁয়াজ, আৰু এফালে কাটি লৈছে আলু, এফালে আছে চিকেন, আৰু এফালে মছলা পাতি আছে। বাকী আৰু সেয়াই আৰু সেইখিনিদি বনাম আৰু চাই থাকোঁ আপোনালোকে কেনেকৈ কি বনাম। কিন্তু বাবু ধামাকা হ'ব, যিহেতু মই এই খাই বনাই তো বোধহয় খাই বনাইতো আমাৰ আজি নতুন হ'ব এইটো ৰেচিপি। বা আপোনালোকেও খাই পাইছেনে বনাই মই গম পোৱা নাই, কিন্তু এইটো নতুন ৰেচিপি হ'ব। আপোনালোকে ফুল ভিডিঅ'টো এনজয় কৰি থাকে। মানে কি মই ভাবছোঁ কি তাৰমানে চবেইতো আলু বিলাহী সেই দিয়ে খাই না, মই ভাবিছিলোঁ কি মাংসটো আজি এনেকৈ বনাই চাওঁ কেনেকুৱানো কি হয়। সেইকাৰণে নিজে ভাবি পেলাই বনাইছোঁ, বেলেগৰ তাতে কাকো মই কপি কৰি বনোৱা নাই বা কাৰোতো মই সেইকাৰণে একদিন তাৰমানে মই বনাইছোঁ ঘৰত। একদিন মই নিজে অলপমান মাংস আনি পেলাই মই নিজে বনাই পেলাই খাইছিলোঁ, সঁচাকৈ আল্টিমেট। গতিকে মই ভাবিছোঁ যে নিজে যিহেতু বনাই খাইছোঁ নিশ্চয় সোৱাদ হৈছিল, গতিকে সিহঁতকো বনাই পেলাই খোৱা বা ৰাইজকো দেখুৱাই সেই বুলি ভাবিয়ে মই বনাইছোঁ। আপোনালোক যিখিনি বস্তু দেখালোঁ সেই বস্তুখিনি মই এতিয়া বৰ্তমান মিক্সিত মাৰি আনিম, কাৰণ মিক্সিটো মাৰিলে পতাটো বট্টি হয়, পতাত বট্টি তাৰমানে বস্তুটো অলপ জাল জাল হৈ থাকে, মিহি নহয়। গতিকে মিক্সিত মাৰি আনিলে একদম ধুনীয়া হয়। মই বৰ্তমান মিক্সিত বটি আনো বাৰু। কৈ দিলোঁ সেই নৰসিংহৰ পাত, পদিনাৰ পাত, মান ধনিয়াৰ পাত, শুকান জলকীয়া, কেঁচা জলকীয়া, আৰু এফালে আছে আদা। অঁ। বাকী সান্দি মিক্সিত মাৰিব যাব। এতিয়া আপোনালোকক দেখুওৱা বস্তুখিনি মই এটা মিক্সিত ধুনীয়াকৈ মাৰি আনিলোঁ, এই চাব পাৰে। গোটেইখিনি পদিনা, নৰসিংহ, পদিনা, মান ধনিয়াৰ পাত, সেইখিনি এক্সট্ৰাকৈ বটিছোঁ, আৰু জ্বালাটো আগালে দিছে আৰু আদা ৰচুন এক্সট্ৰাকৈ বটি লৈছে পুৰা মিক্সিত। আৰু আমাৰ টিকুই পুৰা চকু টকু পুৰা জ্বলাই দিলে। হা মহ ধূপেদি জিৰিছে। সন্ধিয়া পুৰা খৰি চৰি পুৰা কিন্তু পুৰা যোগাৰ কৰি থৈ দিছে। চানাদাম পুৰা খৰি দেখি 2022 টকা দি খৰি গেছ কিনি খাওয়াত চাই খৰি দি ভাত খাওয়া ভাল। তাকেইতো। তাৰপৰা এফালে বহাই দিলে কেৰাহী। মই প্ৰথমতে কেৰাহীটো গৰম হৈ গ'ল, মই প্ৰথমতে দিলোঁ মিঠাতেল। আচলতে তহঁতক ৰান্ধি খুৱাব মোৰ ভয়ে লাগে, কাৰণ তহঁতে হৈছে ইমান ডাঙৰ ইণ্টাৰনেশ্যনেল ৰান্ধনি, আমাৰ দৰে কি আমি কি বুলি কওঁ তাৰমানে নিজৰ ভাষাই নাই আৰু। তহঁতক যি ৰান্ধি খুৱাব পৰা আমি যে ক্ষমতা আছে মই ভাবাটোৱে মোৰ মানে কিবা এটা আচৰিত যেন লাগে। এইটো মানে একদম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰান্ধনিৰ দ্বাৰা বুলি ক'লেও ভুল নহয়, তাৰমানে গোটেই দেখা নাই ৰান্ধি ফুৰা ৰন্ধাই, হয়নে নহয়? গতিকে আমি ৰান্ধিবলৈ কিন্তু কি খন্তিখন লৈ যাওঁ, খন্তিখন লৈ যাওঁতো ৰান্ধিবই লাগিব। আমাৰ যিহেতু কৰ্ম এইটো কৰ্ম কৰিবই লাগিব, তাতে ইণ্টাৰনেশ্যনেল বুলি কথা নাই, যিটো কৰ্ম আমি কৰিবই লাগিব। ইণ্টাৰনেশ্যনেল বুলি নহয়, তোমাৰ ৰান্ধনি তোমাৰ আৰু বনাব ভয় লাগে, ৰান্ধিবই লাগিব আমি নামত। যে তেলটো অলপমান গৰম হৈ গৈছে,
কি দিবা প্ৰথমতে দিলোঁ মই শুকান জলকীয়া তারপরে পুরো জ্বালাটো ভাজা আছি আৰু আপোনালোকে এতিয়া চাব পাৰে এই গোটা গৰম মছলা দালচেনি লং ইলাচি গোটাখিনি আছে এই গোটা জিৰা এই তেজপাত মই গোটাখিনি একেলগে দি দিলোঁ এখন তারপরে পুরো ভাজা হয়ে গেল এতিয়া দিম মই এটা কাটি থোৱা পিঁয়াজ কাটি থোৱা পিঁয়াজ আপোনালোকে চাব পাৰে পিঁয়াজখিনি ধুনীয়া এটা কালাৰ হ'ল এতিয়া দিম মই এটা মিক্সিত বটি থোৱা আদা ৰচুন অলপমান ইনষ্ট্ৰাকশ্যন এখানি লাগব আৰু তাৰমানে পাছত চাব পাৰে মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল এতিয়া থৈ দিম মই ইয়াতে কাটি থোৱা আলুখিনি অলপ ভাজি লওঁ এতিয়া মোৰ আলুটো আধা ভাজা হৈ গ'ল এতিয়া তাত দিম মই বটি থোৱা গোটেইখিনি যিমানখিনি যে পাত আছিল নৰসিংহ বা পদিনা বা জলকীয়াখিনি যি আছিল মই তাতে গোটেইখিনি দি দিলোঁ এই গোটেইখিনি বস্তু মই ভাজি ল'লোঁ এতিয়া দিম মই ইয়াতে মাংস এতিয়া দিম মই অলপ কম পৰিমাণে নিমখ দি লওঁ তাৰপিছত দি দিম অলপ নিমখ দি ল'লোঁ তাৰপিছত দি ল'লোঁ মই ইয়াতে হালধি এতিয়া মই দিম ইয়াতে আগতে যে মই থৈ দিছিলোঁ বটি পেলাই থৈ দিয়া হেৰিখিনি মই এতিয়া ইয়াতে দি দিম আদা ৰহুনখিনি তারপরে পুরোতে মাংসটো ভাজি আছে এতিয়া জিরার গুঁড়া দিব না জিৰা একদম লং এলাচি গোটাই আছে গুড়াতে মিক্স মছলা দিব অলপ কিন্তু চেণ্টটো কিন্তু ভাল আছে কিন্তু মানে কি এইটো ঘৰুৱা মছলা যি নহয় সেই জিৰা ধৰিয়াটোৰ কথাই কোৱা নাই তহঁতো ভাজি আছা নৰসিংহ নেকি কিন্তু চেণ্টটো ভাল আছে সেইটো নাজানো বাৰু এতিয়া খাওঁতাই গম পাব বাৰু কাৰণ মই খাওঁতে ভাল লাগছে সেইকাৰণে মই মৰচা দি সিহঁতক অলপ বনাই পেলাই খুৱাওঁ সেইকাৰণে মই এই বস্তুটো হেৰি কৰিছোঁ পুরো মাংস ভাজি আছে আর এফালে আমার কথা বার্তা আরম্ভ কথা লাগে বাৰ্তা আৰম্ভ কৰিব লাগে যিহেতু পানী দিলি ব্ৰইলাৰ হ'ল সেইকাৰণে কথা ব্ৰইলাৰ মানে পানী ব্ৰইলাৰ মানে পানী এইটো গ্ৰেভি যায় বহুত অপশ্যন মই সঞ্চিতাকটো পৰিচয়টো আপোনালোকে জানেও যোনকেইটাই নাজানে আপোনালোকৰ পৰিচয়টো মই সঞ্চিতাক দিব কৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ধ্ৰুৱজী ডেকা মোৰ গাঁৱৰ নাম বৰধুনৰা ডাকঘৰ দক্ষিণ গাঁও থানা ঘগ্ৰাপাৰা জিলা নলবাৰী অসম মোৰ দেউতাৰ নাম স্বৰ্গীয় গিৰিশ চন্দ্ৰ ডেকা মাৰ নাম শ্ৰী ভাৰতী ডেকা বাকী এইটো হ'ল পৰিচয় আৰু সঞ্চিতাৰ ইনকাম চ'ৰ্চ কি তাৰমানে ইনকাম বোলে কি তই কি ইনকাম কৰা ইনকাম বুলি ক'লে বৰ্তমান মই ৰাখোঁ নাই কাৰণ বৰ্তমান একেবাৰে তাৰমানে জিৰ' পৰ্যায়ত আছে আৰু কিছু কিছু মই হেৰিৰ পৰাও হেৰি কৰি আছোঁ কিন্তু যি ইনকাম যি হেৰি আছে সেইটো বস্তু নাই আৰু কাৰণ ইনকামটো কৰিব পৰা বৰ্তমান মোৰ চেষ্টা নাই কাৰণ মই শাৰীৰিকভাৱে একেবাৰে অসুস্থ গতিকে সেইটো হয়তো আপোনালোকে বহুত মই এই ভিডিঅ'টোৰ যোগেদিয়ে কৈ থাকোঁ আপোনালোকে মোক বহু কমেণ্টত মই পাইছোঁ যে আপোনালোকে মোক কৈ থাকে যে মই অসমীয়া মই একো নকৰোঁ কিন্তু আচলতে মই অসমীয়া নাছিলোঁ কাৰণ এইকাৰণে মই অসমীয়া নাছিলোঁ মই সুদীৰ্ঘ 9 বছৰ মই এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিলোঁ তাৰপিছত মই এটা একদম কুচক্ৰান্তত পৰি পেলাই সেই কামটোৰ পৰাই বাদ দিব লগা হ'ল বাদ দি আহি কিনে তাৰপিছত মোৰ হেৰি কৰি থাকিলে যে বেমাৰ হ'ল বেমাৰ হৈ কিনে বৰ্তমান এই পৰিচয় বাকী এফালে পুরো মাংস ভাজি আছে আর আমার কথা বার্তা যায় আৰম্ভ চলি আছে চলি থাকবো আমাৰ এতিয়া জুই উঠি গৈছে পুৰা ভাজা হৈ গ'ল এতিয়া আমি কম পৰিমাণে যাতে পানী দি ল'ম যাতে খুন্দি দিয়ে আমি হালি থাকবে নৰে কাৰণে প্ৰাঞ্জল অলপ সহায় কৰি দিছি মই তাৰমানে মোৰ হাতৰ অলপ প্ৰব্লেম আছে সেইকাৰণে মাজে মাজে অলপ হেল্প কৰি দিব কৈছোঁ বাকী পুরো মাংস পানি দিলাক যাতে গ্রেভি হবো সেখান দিয়ে হয় কম পৰিমাণ পানী দিম অলপ আৰু নামৰ পানী তারপরে পুরো মাংস উতলি আছে আর এফালে এইফালে মাংস পুৰা ভক 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 উঠি আছে কিন্তু আজি কালাৰটো কিন্তু অলপমান কলচিতা কালাৰ ল'ব কলচিতা মানে কি পাতেদি বনোৱা না পাতেদি, গতিকে অলপ এই কালাৰটো বস্তুৱে হ'ব। হ'ব। আৰু সঞ্চিতাৰ কথা এটা আৰু সুধোঁ বেমাৰটো ভাল পাইছে না বেমাৰ
60% ভাল পাইছোঁ 40% ভাল পোৱা নাই কাৰণ ভাল মানে কি এখন হাতৰ মোৰ ক'বা গেলি 10%ও মই একো কামতে ইউজ কৰিব নোৱাৰোঁ তাৰমানে হাতখন দেখাত কেনেকুৱা হৈ আছে আৰু তাৰমানে কোনো জোৰ শক্তি বোলা বস্তু অলপো নাই আৰু মই এটা কথা কওঁ এইটো কথাত তই বেয়া নাপাবি তোৰ ধৰ কমেণ্টত মই গমে পাওঁ চবত তাতে চাইছোঁ কিন্তু তোৰ মাটি বাৰী তোৰ কিমান আছে তোৰতো মাটি বাৰী বহুত আছে কিমান আছে তোৰ মাটি বাৰী মাটি বাৰী আছে 6-7 বিঘামান মাটি বাৰী আছে মই নহ'লে নকওঁ। সেই 7 বিঘা 8 বিঘা মাটি বেছি তই বিয়া পাতাৰ সম্ভৱ আছে নে নাই বিয়া পাতিবি নেকি তই মইতো অলৰেডি কৈ দিছোঁ যে মই বিয়া নাপাওঁ কিন্তু মানে আপোনালোকক মই আজি জনাই দিওঁ তাৰমানে বহুতে বহুতে আপোনালোকে বহুতে এইখিনি কথা মোৰ নাজানে যে আপোনালোকে হয়তো মোক চবেই কৈ আছে যে মোৰ মাটিখিনি মাটিটো বেছি মানে মোৰ মাটি আছে কিন্তু মোৰ যিটো বৰদেউতা আছিল সেই বৰদেউতাৰ পুতহঁতে তাৰমানে মোৰ ওপৰত তাৰমানে বহুত এটা হেৰিত চলি আছে আৰু সিহঁতে হয়তো আজি হয় এইখিনি মাটি আছে কিন্তু মই মই বেছি মাটিৰ অধিকাৰী হ'ব লাগিছিল কিন্তু সিহঁতে তাৰমানে মোৰ ভাগৰ মোৰ দেউতা একদম সৰুতে ঢুকাইছে আপোনালোকে জানেই মোৰ যেতিয়া 3 বছৰ বয়স থকা তেতিয়াতে দেউতা মোৰ ঢুকাইছে আৰু দেউতা ঢুকোৱাৰ পাছত সিহঁতে কি কৈছে মাক নাজনাকৈ বা দেউতাৰ অজান্তে তাৰমানে সিহঁতে মাটি বাৰী বহুতখিনি বিক্ৰী কৰি পাইছে আৰু এতিয়াও তাৰমানে কিছু অলপমান অফিচিয়েলি প্ৰব্লেম আছে আৰু সেই অফিচিয়েলি হয় হেৰি দখল বা কিবা যিমানখিনি যি হেৰি আছে সেইখিনিৰ ফালে মোৰ উত্তৰাধিকাৰী মই 100% কিন্তু অফিচিয়েলি যিখিনি বস্তুৰ এটা হেৰি থাকে সেই বস্তুখিনিত অলপ তাৰমানে কিছু ইছ্যু আছে সেই ইছ্যুখিনিৰ কাৰণে মই হয়তো কিছু কামত আগবাঢ়িব পৰা নাই তাৰমানে মাটি অলপ জোঁট আছে জোঁটৰ কাৰণে ই মাটিখিনি বেচিব পৰা নাই বা ই ভালকৈ ট্ৰিটমেণ্ট ল'ব পৰা নাই আপোনালোকক এইটো কথা ভাল কথাই মই কৈ দিলোঁ আপোনালোক সুধি আছিল আগতে যোন যেতিয়া লোন মাটি চাটি বহুত আছে সি মাটি বেচি পেলাই সেই কৰিব পাৰে কিন্তু নাই জোঁট লাগি আছে অলপমান হেম কৰি আছে সিহঁতে সেইকাৰণে ই মাটি বেচিব পৰা নাই হেম কৰি আছে মানে কি মোক দেখা পালোঁ 1 লাখ পাইছে বা হেৰি পাইছে সেনেকুৱাকৈ হেম কৰি আছে কিন্তু ময়ো জানো যে একো কৰিব নোৱাৰে কিন্তু মই এতিয়া মাটিখিনি বিক্ৰী কৰি দিম বিক্ৰী কৰি দিয়াৰ পাছত মই এনে কথা ক'লোঁ মাটিখিনি মই বিক্ৰী কৰি দিম বিক্ৰী কৰি দিয়াৰ পাছত যেতিয়া ধৰ তই মাটিখিনি কিনিলি তই মোক পইচা পাতি গোটেইখিনি দি দিবি হয়নে নহয় গোটেইখিনি দি দিয়াৰ পাছত যদি তোৰ কাজিয়া কৰিবৰ মন থাকিব নেকি নিশ্চয় কাজিয়া কৰিবৰ মন নাথাকে গতিকে গোটেইখিনি বস্তু ক্লিয়াৰ হোৱাৰ পাছত কিবা এটা মই চিন্তা কৰিম মোৰ মতে ই ঘৰ বনাব লাগে বা ট্ৰিটমেণ্টটো ভালকৈ কৰিব লাগে মাটিখিনি বেছি হ'লেও কিন্তু ই বিয়া কৰাৰ সম্ভৱ নাই ইমান নকৰে বিয়া সেইকাৰণে কৈছোঁ এফালে চাব পাৰে পুৰো জুই বাহিৰলৈ আহিছে আৰু এফালে আমাৰ আঞ্জা উতলি আছে আৰু এফালে আৰু শুনি দাই পঢ়াটো কিমানক লৈকে কৰিলি পঢ়াটো মানে মোৰ জীৱনত সেই এটা বহুত ডাঙৰ সপোন ৰৈ গ'ল কাৰণ তই হয়তো নাজানা কাৰণ মই তোৰ লগত বন্ধু আছিলোঁ কিন্তু হয়তো ইমান দিন নাজানো মই মাক বিছনাত 12 বছৰ চিকিৎসা কৰিছোঁ আৰু সেই 12 বছৰ কালত তাৰমানে মোৰ পঢ়াটো তাৰমানে সেই সময়তে কিমানক লৈকে পঢ়িছিলি মই মেট্ৰিক দিছিলোঁ একবাৰ মেট্ৰিকতে বেয়া হ'ল তাৰপিছত মাৰ লগতে থাকিব লগা হ'ল তাৰপিছত আমি পঢ়াটো বন্ধ হৈ গ'ল আৰু ধৰ শুনটিদা তোক যি মানুহ ধৰ 50% মানুহ তোক ভাল পায় ভাল কমেণ্ট দিয়ে 50% মানুহ তোক বেয়া কমেণ্ট দিয়ে কি কবি তেখেতসকলক বেয়া কমেণ্ট দিয়া তেখেতক কি কবি আৰু ভাল কমেণ্ট দিয়া তেখেতক কি কবি প্ৰথমতে তেখেতসকলে গম নাপায় তই যি এনেকুৱা মানুহ বা তোক যি এনেকুৱাকৈ বেয়া ব্যৱহাৰ কৰি আছে গম নাপায় তেখেতসকলক কি কবি বেয়া ব্যৱহাৰ কৰা এতিয়া চা মানুহ ধৰ আমি এটা ভিডিঅ' বনাই আছোঁ মানে ভিডিঅ' আমি 2টা বা 4টা মানুহে পাওঁ খুব বেছি 5টা মানুহ বনাই আছে কিন্তু সেই 5টা ভিডিঅ'ৰ মাজত ধৰ কেতিয়াবা আমাৰ নাই বোলেও 15-20 হাজাৰ মানুহে চায় বৰ্তমান পৰ্যায়ৰ কথা কৈছোঁ ফিউচাৰত যদি আপোনালোকে যদি সহযোগ কৰে আৰু বাঢ়ি যাব বৰ্তমান পৰ্যায়ৰ কথা কৈছোঁ আৰু সেই 15-20 হাজাৰ মানুহক এটা মানুহ সন্তুষ্ট কৰাটো ধেমালি কথা নহয় বা এই 5টা মানুহ সন্তুষ্ট কৰাটো ধেমালি কথা নহয় আৰু সেই 5টা মানুহ ধৰ এনেকুৱা মানুহ 50% মানুহ যিকেইটা মানুহক ভাল পায় তেখেতে অশেষ ধন্যবাদ আৰু যিকেইটা বেয়া দৃষ্টিৰে চায় আৰু সেই বেয়া দৃষ্টিৰে চোৱা মানুহকেইটাক মই ক'ব খোজোঁ কি আচলতে মানুহ বেয়াকৈ কোৱাটো সহজ কিন্তু মানুহটোৰ যিটো ব্যক্তিত্ব মানুহটোৰ যিটো অনুভূতি বা মানুহটোৰ যিটো সপোন সেই সপোনখিনি মানুহটোৰ আচলতে কেনেকুৱা কি সেই বস্তুটো বুজি চোৱাটো একবাৰ দৰকাৰ আৰু মানুহ এটাক বেয়া মন্তব্য দি অতি সহজে বেয়া মন্তব্য দি দিব তোক মই এতিয়া গালি পাৰি দিব পাৰোঁ কিন্তু গালিটো খোৱাটো যোগ্য হয়নে নহয় সেই বস্তুটো মোৰ বিবেকত মই আনিব লাগিব আনি পেলাই মই গালি পৰাটো মই যোগ্য আৰু মোৰ মতে কওঁ
ভাল কমেণ্ট দিয়াকেইটাকো মই ধন্যবাদ দিছোঁ সেইটো। বেয়া কমেণ্ট দিয়াকেইটাকো ধন্যবাদ দিছোঁ তেখেতসকলে যি মোৰ ভিডিঅ'টো চাইছে বা যি বেয়া কমেণ্ট নহয় তেখেতসকলক যে আমি বেয়া পাওঁ সেইটো বস্তু নহয়, কিন্তু তেখেতসকলকো ভাল আপোনালোকৰ পাওঁ। কাৰণে হয়তো আমি ভাল কেইটাৰ কাৰণেও আমি আগবাঢ়ি যাই আছো, বেয়া কেইটাৰ কাৰণেও আমি আগবাঢ়ি যাই আছো, কিন্তু বেয়া যিটো দৃষ্টিৰে চাই সেই বেয়া দৃষ্টিৰে চোৱাটো মানে কি, সেই বেয়া দৃষ্টিৰে চোৱাটো মানে নিজৰ ওপৰতো কিছু কিছু এটাচমেণ্ট হয়। গতিকে আনক হেৰি কৰাৰ আগতে নিজেও অলপমান কিমানখিনি শুদ্ধ কিমানখিনি আচলতে স্বচ্ছ সেই বস্তুটো একবাৰ ভাবি চোৱাটো দৰকাৰ। সেয়াই এইটো কাকোৱান অঁ তাৰমানে কি জানে না, কোনে আন কেইদিন থাকিব, মই কেইদিন থাকিম, আপুনি কেইদিন থাকিব। সেইকাৰণে এই জুবিন দেশৰ আমি মানুহ চবেই আন মিলি জুলি থাকোঁ, তাকে কামনা কৰিছোঁ আমি এনা ভাই থাকক ক'তো শত্ৰু হ'ব নালাগে। চাব পাৰে আপোনালোকে এটা কি সুন্দৰ কালাৰ হৈছে দেখা পাইছিলে, কিন্তু আমাৰ এতিয়া মানুহ কম 3জন মানুহৰ কাৰণে বনাইছোঁ। আমি ইয়াতে আৰু অলপ পানী এতিয়া অলপ কমি যাব দিম আৰু অলপ গ্ৰেভি টাইপ বনাম। সেইটো আপোনালোকৰ নিজৰ যিখিনি পচন্দ মতে সেই হিচাপে বনাব আৰু আমি এটা আৰু অলপমান পানী অলপ শুই যাব দিম আৰু পূৰা গ্ৰেভি কৰি ল'ম আৰু কেজি পুরো আৰু শুনছি দিয়া অঁ তই যে মোৰ তাতে ভিডিঅ' বনাব যা, অঁ মই কিবা দিওঁ না তোক হেল্প কৰোঁ না, আপোনাক ফেচ টু ফেচ কৰি দিয়ে। হেল্প মানে কি, আপোনালোকে দেখাই পাইছে মোৰ বেমাৰৰ পৰ্যায়ত যিটো চিটুৱেশ্যন আছিল তেতিয়া প্ৰাঞ্জলৰ কি অৰিহণা আছিল সেইটো বস্তু আপোনালোকে দেখাই পাইছে। আৰু তেনেকুৱাকৈ দেখা পোৱাৰ পিছত আপোনালোকে নেক্সট টাইম সোধাৰ চাগে ময়ো হেৰি কৰাৰ তাৰমানে মই কমেণ্ট পাইছোঁ ইউজ কৰি থাকে সেইটো আৰু কি বহু মোৰ এতিয়া তাৰমানে কি জানে না, মোৰ বহুত শত্ৰু হৈছে আমাৰ লোকেল জেগাতে শত্ৰু হৈছে না, কি ক'ম ভাষা নাই। তাৰমানে কিবা এটা ভাল কাম কৰিলে জ্বলাই মানুহে না, কি ক'ম মই তোক এটা উদাহৰণ দিওঁ, কথাটো অলপমান দীঘলীয়া হ'ব, আপোনালোকে শুনি যাব। মই আচলতে কি জানেনে, মই আজৰি টাইমত মই ফ্ৰী টাইম পাওঁ, কিন্তু মই কিতাপ পঢ়ি ভাল পাওঁ। মই তাতে মই এটা হেৰি পাইছিলোঁ, উদাহৰণ এটা আপোনালোকক দিওঁ। এখন হাবি আছিল, সেই হাবিখনত এডাল সাপ আছিল আৰু এটা জোনাকী পৰুৱা আছিল। ৰাতি তাৰমানে জোনাকী পৰুৱাটো ইমান ধুনীয়াকৈ উৰি আছে, ইমান জোনৰ পোহৰত সি উজ্জ্বল হৈ আছে। একডাল সাপে দেখা পাইছে, দেখা পাই পেলাই সাপডালে তাৰমানে জোনাকী পৰুৱাটোৰ পিছফালে দি অনাৰ পৰা জোনাকী পৰুৱাটোৰ পিছে পিছে খেদি আছে। তেতিয়া জোনাকী পৰুৱাটোৱে কৈছে, তুমি মোৰ পিছে পিছে ঘূৰি আছা, মই তোমাৰ কি অনিষ্ট কৰিছোঁ, তোমাৰ মই কি ধ্বংস কৰিছোঁ না, তোমাৰ মই কিবা হেৰি কৰিছোঁ। তেতিয়া সাপডালে কৈছে, তুমি মোৰ একো অনিষ্টও কৰা নাই, তুমি মোৰ একো ধ্বংসও কৰা নাই। তেতিয়া জোনাকী পৰুৱাটোৱে কৈছে যদি মই তোমাৰ অনিষ্টও কৰা নাই, তোমাৰ মই একো ধ্বংসও কৰা নাই, তেনেহ'লে মোৰ পিছে পিছে কিয় ঘূৰি আছা। তেতিয়া সাপডালে কৈছিল জোনাকী পৰুৱাটো, মই তোমাৰ পিছত এই কাৰণে ঘূৰি আছোঁ যে তুমি উজ্জ্বল, সেই উজ্জ্বল কাৰণে মই তোমাৰ পিছত ঘূৰি আছোঁ। সেই এটা বস্তুটো সদায় মনত ৰাখবে, মানুহ যেতিয়া কিবা এটাত উঠি যায় বা মানুহ এটাই যেতিয়া কিবা এটা আত্মপৰিচয় পায়, তেতিয়া মানুহেতো কোনোবাই 2-4টা চকু চৰা মানুহে অলপমান কিবা হিংসাৰ বা এটা হিংসাপৰায়ণ হ'ব পাৰে, সেইটো কোনো গুৰুত্ব দিব নালাগে। আৰু মোৰ দৃষ্টিত মইতো আপোনাক কৈছোঁ, মই কোনো কেয়াৰ হেৰি নহয়, মই ফেচ টু ফেচ কৰি দিওঁ। আৰু কোনে কৈছে মই সেইটো জানো, মই ফেচ টু ফেচ কৰি দিম। সময় আনা আহক, মোৰ অলপ ছাবস্ক্ৰাইবাৰ হওক, ফেচ টু ফেচ পালি মই এগিলান মানে আপোনালোকে গমেই চেনেলটো গ্ৰো হওক, চেনেলটো গ্ৰ' হওক আৰু আপোনালোকে সহায় সহযোগিতা কৰক, ছাপোৰ্ট দিয়ক, পূৰা ফালিম। যিগিলাখান মানুহ কৈছে পূৰা ফালি দিয়ে। এফালে আমাৰ আছে শুক্ৰান দা, পুৰা ফালে আমাৰ শুক্ৰান দা আঞ্জা হৈছে ৰ'বা। আৰু শুনো, শুক্ৰাণকো 2-এটা প্ৰশ্ন সুধিম, সিদিনা সোধা নহ'ল, আজি মই সুধিম। আজি উত্তৰ দিবা ৰখি থাকা। আৰু শুক্ৰাণটো আহি গ'ল। শুক্ৰাণ কি কৈছে? বোলো আমি টাইম পালে খানা খাব লাগে, মাজে মাজে কেতিয়াবা সময় ফ্ৰী হ'লে আমিতো সময় নাপাওঁৱেই, নাই নাইতো খানা খাই থাকোঁ পথাৰত, সদায় খায়ে থাকোঁ, কিন্তু খানা যদি খানা বনাওঁতে আমি খাব নোৱাৰোঁ, খাব নোৱাৰা। হয়নে নহয়? হয় হয়। কেতিয়াবা মাজে মাজে খাবৰ ইচ্ছা যায়, বোলে এনে ফ্ৰী আছোঁ, এই যাওঁ খানা হিচাপত খানা খাব লাগে। যাতে মানুহ থাকে সেইতে মাতিব লাগে, কাম কৰা মানুহ, তেওঁৰ লগতে একেলগে খানা খাব লাগে। সেইটোৱেতো আমি একদিন লগে ভাগে খাম দে ন। আৰু ভণ্টিদাই পূৰা মাংস বনাই আছে, আৰু কালাৰটো কিন্তু শুক্ৰাণ ভাল হৈছে। খানা ভাল হৈছে মানে ভাল হ'ব লাগব, মোটামুটি ভাল লাইনতে আছে। এই জোৰ গৰু যি আছে, এই BC বেমাৰ গোটাই কাজ যাব। আৰু কি জানা শুক্ৰাণ, আমি যেতিয়া খানা বনাওঁ খাব নোৱাৰোঁ, বেলেগে যে খানা বনাই আমি খাব পাৰোঁ। বেলেগে খানা বনালে খাব আৰু এইটো কথা মই এতিয়া নহয় আগৰ পৰা কৈ আছোঁ। এই কথাটো বুজি নাপাওঁ।
কিন্তু নিজে বনালে খাব নোৱাৰো নিজে বনালে আকৌ বস্তু খাব নোৱাৰে আৰু ঘৰত বনালে বা বেলেগে বনাই দিলে আমি বেছিকৈ খাব পাৰোঁ ঘৰত নিজে বনালেও খাব পাৰি কিন্তু বেলেগে বনালে বেছি খাব পাৰি খাব পাৰি এতিয়া দিম মই এটা অলপমান চাহী গৰম মছলা পুরো এখানত লৈছি চাহি গৰম মছলা কেনে হ'ব ভণ্টিটা কেনে মানে কি মোৰ মতেতো ভালেই হ'ব লাগে এতিয়া তহঁতে বা কেনে পাৰিছোন সেইটো আৰু তহঁতৰ কথা তাকেইটো আমাৰ আছে নহয় মেইন শুক্ৰান বছ টিকু আছেই কৈ দিব পুৰা কোনোবা আমাৰ ভিডিঅ' চোৱা মানুহ থাকে খানা খালি কলি হ'ল আমাৰ লগত আহিলি হ'ল আমি কিন্তু তোমালোকৰ যেনেকৈ ভিডিঅ' চোৱা আমি সেনাই মানুহ একে মানুহ কিন্তু আহিলি হ'ল বঢ়িয়া এই শুক্ৰান তইতো ধৰ মোৰ তাতে আহি থাকা হয়নে নহয় বা মোৰ তাতে কাম কৰি ভাল লাগছে নে বেয়া লাগছে কিয় ভাল লাগিব একে যাত্ৰীৰ নাও অঁ আকে যাত্ৰী আমি নাও নাও আকে যাত্ৰী নাও সন্তিদা বোলে আঞ্জাখন হ'ব বুলি কৈছে মই নুমাই থৈ লওঁ কি সন্ধিতা হ'ব বুলি কৈছে আঞ্জা বোলে হৈছে বোলে অঁ নুমাই থৈ লওঁ না তোৰ মতে হৈছে নে হোৱা নাই হৈছে হা? হৈছে পানী চানী একো নাই মোটামুটি হৈছে অঁ এতিয়া নামি থাক নুমাই থৈ বঢ়িয়া আঞ্জা ভালে হ'ব লাগে ভালে হ'ব লাগে কালাৰটো ভাল হৈছেতো কালাৰো ভাল হৈছে চেণ্টেই গম পাই না এইটো আঞ্জাৰ কালাৰো যোনে ধোৱাৰ চেণ্ট গম পাইছে নাকত লাগছে সেই মানুহে গম পাব বোলে আঞ্জা ভাল হৈছে বঢ়িয়া এতিয়া আমি সন্ধিতাৰ ইয়াতে 2 নম্বৰ ঘৰ 1 নম্বৰ ঘৰত য'ত থাকে নহয় টিকু তাকালে যাই আছোঁ আমি থৈ দিলোঁ পুৰা আঞ্জা ভাল হৈছে দেই বিদ্যা আঞ্জা ভাল হৈছে আঞ্জা ভাল হৈছে সেইফালে আমাৰ চিটি গেলে গমে পাই ভাত বহিছোঁ আঞ্জা চাঞ্জা হৈছে হ'লে ধৰক শুক্ৰাণৰ কমেণ্ট এটা আহি আছিল মোৰ তাতে শুক্ৰাণৰ যি ধৰক এটা চকু অলপমান বেয়া বা এটা চকু ভাল কি হৈছে তাৰমানে চকু মোটামুটি মই সৰুতে মই নিজে নাজানো আগে হ'ব অলপ মই গেছটো বন্ধ কৰি কৈছিল বোলে বসন্ত উঠিছিল না কথা বসন্ত চকু ভালে হৈছে 9 বছৰ গ'লে ভালে হৈছে মই এতিয়া কথা গম নাপাওঁ পিছত গম পাইছোঁ 9 বছৰ গ'লে আকৌ কথা গমেই নাপাওঁ জ্ঞান নাই না তাৰপিছত গম পাইছে বোলে এনা কথা স্কুলত পঢ়াৰ পিছত এনা ভালে আছিল এই কিবা বসন্ত লাগছে আগতেতো বসন্ত বেমাৰটো বহুত ডাঙৰ বেমাৰ হৈছে আগৰ দিনত নহয় এতিয়াও বসন্ত বেমাৰটো ডাঙাৰেই বসন্ত ডাঙৰ কিন্তু ইয়াৰ বসন্ত লাগিবলৈ চুৱা লাগিছিল নেকি ন কিবা লাগছে বাকী এটা কথাই কওঁ ইয়াৰ দৰে যাতে কাৰো নহয় যাতে বসন্ত উৰলে আপোনালোকে পুৰা সাৱধান হৈ থাকিব আৰু একেতে যি গৰম দিন যিহেতু বসন্তটো বেছি হ'ব সেইকাৰণে নিয়ম নীতিকৈ পুৰা থাকিব লাগিব আৰু এইটোৰ কিন্তু পুৰা ডাক্তৰৰ পুৰা পৰামৰ্শ মোৰ আন্দাজ ল'ব নালাগে কিজানি নেকি ঘৰুৱা পদ্ধতি ঘৰুৱা পদ্ধতি সম্পূৰ্ণ ঘৰুৱা পদ্ধতি নিয়ম নীতি পুৰা থাকিব লাগিব আচলতে এইটো নিয়ম নীতি নিয়ম নীতি বেছ যাতে নিয়ম নীতিত থাকক আৰু বসন্ত নোলক মই কাৰো ওলবা কোৱা নাই মই কাৰো ওলবা কোৱা নাই তথাপিও যদি কাৰোবাৰ ওলাই আপোনালোকে নিয়ম নীতিত থাকক সেয়া আৰু পুৰা চাফ চিকুণ কৰি থাকিব লাগে মাছ মাংস নাখায় কৈ দিওঁ মোৰ দ্বৈত আছে মাছ মাংস দিলে গৰম বস্তু বসন্ত ওলোৱা মানুহটোৰ ঘৰৰ কাষে পাশে মাছ মাংসৰ বাছ ওলোৱা নহয় পিঁয়াজ ৰহুনৰ আচলতে আগতেতো হেৰি তহঁতৰ ৰাতিৰে জাপ দিছে মোৰ আটাই জাপ দিছিলে এতিয়া দ্বৈতই জাপ দিয়ে সেইটো বেলেগ কথা কিন্তু সেইকাৰণে কৈছোঁ মোৰ কথাটো মই ফ'কাছ নকৰোঁ কথাটো কৈছোঁ মই দ্বৈত যি জাপ দিয়ে মই এইটো ফ'কাছ নকৰোঁ ফ'কাছ কৰি দিব লাগে কাৰণ কিয় জানা এনেকুৱা কিছুমান মানুহ বিচাৰি নাপায় ক'ত জাপ দিয়ে ক'ত কি কৰে চবতে থাকে ফ'কাছ কৰি দিয়াটো ভাল চবতে থাকে এইটো বসন্ত বহুত জেগাত নাই নাচে চবতে থাকে তথাপিও কৈছোঁ আপোনালোকে বসন্ত হ'লে পুৰা সাৱধান হৈ থাকিব যাতে এই শুক্ৰাণুৰ দৰে যাতে নহয় কথাটো পুৰা নিয়ম নীতি থাকিব ফাইনেলি বহি গ'ল খানা খাবা 3জন শুক্ৰাণ শুণ্টি আৰু আমাৰ টিকু মাটিৰ তলত বহিছে সি বোলে পিজ্জাত খাই ভাল পায় এনে কৈছোঁ ওপৰত খা সি কৈছে নাই তলতে খা তথাপিও শুণ্টিদাৰ মুখেদি শুনো কেনেকুৱা হৈছে মইতো আগতে খাইছোঁ বা মই বনাইছোঁ মইনো কি ক'ম আৰু তথাপিও তোৰ মতে কেনে মোৰ মতে একদম মজা আছে খানা আৰু আঞ্জাখন ভালকৈ মই পুৰা দেখি চাওঁ কি সেউজীয়া সেউজীয়া হৈছে ভাল হৈছেতো ধুনীয়া এটা কি সুন্দৰ ফ্লেভাৰ এটা হৈছে তিনিটা বস্তুৰে ফ্লেভাৰ হৈছে মজা লাগছে ময়ো খাইছোঁ কিন্তু মই টেষ্ট কৰিছোঁ প্লেট এখনত মই কৈ দিম আপোনালোক কেনেকুৱা হৈছে মোৰ ভাষাই দি মই কৈ দিম আৰু এফালে খাই আছে আমাৰ শুক্ৰাণ ভাই কেনাই খানাটো ভালেই লাগছে মাংস আৰু ভাত বেলেগ কথা একো নাই আৰু চানা মাছ আনিছে ন চানা মাছ যি খানা খাইছে মাছ মই খোৱা নাই এই শুণ্টিটাৰ পাতত এই চানা মাছ চাচোন সৰু সৰু মোৱা মাছ আছে সেইভাগেও আছে ইয়াতে থোৱা আছে কাগজত ই শুক্ৰাণে লৈ আহিছে ঘৰৰ পৰা খানাটোৰ পৰা ভাতটো ধুনীয়া ভাল লাগছে ভাতৰ লগত মিলছে
কিন্তু এই ফ্লেভাৰটো কোনে দিছে বা মই নিজে ক'তো মই কপি কৰা নাই মই ভাবিছোঁ একদিন বনাই চাওঁ চবেইটো বিলি আহিছিলে এইটোৱে বনাওঁ সিহঁতে নিজৰ এতিয়া ঘৰত যি বস্তু লাগে সেই বস্তুটো বনাই খাব লাগে হয়নে না এই শুক্ৰান তইতো ৰান্ধি থাকা পুৰা খাব পাৰা ধুনীয়া হৈছে হা বিৰাট ধুনীয়া হৈছে আৰু ধুনীয়া বুলি কৈছে না নৰসিং পাত ধনিয়া আৰু পদিনা দি বনাব পাৰে তাৰ লগত পুৰা কলো দিব পাৰে কচু দিব পাৰে চব বস্তু দিব পাৰে কিন্তু নিজৰ কৌশল এইগিলা নিজৰ কৌশল এইকেইটা এইটো এনে বনাম বুলি ক'লে নহ'ব নিজৰ কৌশল আৰু বনাব খুজিলে অলপ আগ্ৰহ হৈ থাকিব লাগিব আগ্ৰহ কৰিব লাগিব চবৰে বঢ়িয়া হা এইটোৱেইটো খানাখন- আগ্ৰহ লাগিব খানাখানটোও ভাল হৈছে কিন্তু বঢ়িয়া আৰু এইফালে আমাৰ ইয়াৰ খৰচ হৈছে যায় বা কি হয় দেখাইতো দেখোন চাব পাৰে আমাৰ এন্ধৰ ভাত খোৱা হয় নে আমাৰ টিপুৰ ভাত খোৱা হৈ গ'ল কি ভাই কি ভাত দিয়াৰ পিছত ৰখি নাগে খাইব লাগে এনে কেনে হৈছে এনে দেখাক চাইটো পুৰা ভাল নাই পাওঁ বঢ়িয়া হৈছে সেইকাৰণে চেষ্টা কৰি খালো হা এৰিকো ফ্লেভাৰটো কেনে হৈছে কৈছোঁ বঢ়িয়া লাগছে হা বঢ়িয়া ভাল লাগছে আৰু নেমু কাটি লৈছোঁ তাৰে ওপৰত আৰু বঢ়িয়া হৈছে দে ঠিক আছে এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা বোলে এটা সুন্দৰ কমেণ্ট কৰি জনাই দিব যিহেতু আজি খুন্দিতে ৰান্ধিছে আৰু ফোন নম্বৰটো দিয়ে আছে ফোন কৰি জনাব পাৰে আৰু এই ৰেচিপিটো মই টেষ্ট কৰিছিলোঁ বিৰাট এটা এক্সট্ৰা এটা কিবা সোৱাদ পাইছোঁ আৰু নৰসিং আমাৰ এই পাত ধনিয়া আৰু বিশেষ কৰি ফ্লেভাৰটো উঠছে আমাৰ এইটো পদিনা পাতৰ এটা ফ্লেভাৰ উঠছে বঢ়িয়া আপোনালোকে খাই পূৰা এনজয় কৰক নেকি কোনদিনা কি কবি তই মইতো তহঁতে ভাল লাগ বনাত সোৱাদ হোৱা বুলি কোনো বহুতেই ভাল লাগছে কাৰণ মই ভাবিছিলোঁ যে মোৰ কাৰণে হেৰি হৈছে নেকি যে তহঁতে যে কৈছে বিশেষকৈ যে তই যে কৈছে তই এটা ৰান্ধনি না গতিকে তই যে কৈছে ধুনীয়া এটা ফ্লেভাৰ হৈছে বহুতেই ভাল লাগছে আৰু মই ভাত নাখালোঁ হয়তো মই কিবা ঘৰত কিবা এটা প্ৰব্লেম চলি আছে সেইকাৰণে ঘৰতে খাব লাগিব আজি মাংসটোৱে টেষ্ট কৰিছোঁ আৰু কমেণ্টটো শুনি থাক কথা কৈছোঁ অলপ বেয়াকৈ নিদিব যিহেতু গমেই পালাক আৰু শুক্ৰান আমাৰ যোনটো পৰিয়াল আছে প্ৰাঞ্জল কিটচেনৰ তাৰমানে কি পুৰা সংগ্ৰামত থাকে হয়নে নহয় শুক্ৰান বহুত ঘাটৰ মাজত জীয়াই আছে সেইকাৰণে ভাবি চিন্তি কমেণ্ট দিব ইয়াৰো বেয়া লাগিব যিহেতু আকলাই মানুহ মই কৈছোঁ এইটো মাটি বেচিব পাৰে মই ভিডিঅ'ত গমেই বেছি কিবা জোঁট লাগিছে সেইকাৰণে মাটি বেচিব পৰা নাই আৰু শুক্ৰানটো আকলাই থাকে আপোনালোকে গমেই বেছি থাকে তাৰমানে ঘাটৰ মাজত চবেই আমি জীয়াই আছোঁ কৰ্ম কৰোঁ খাওঁ ঘৰখনো দি বহি আছোঁ এতিয়া বেছি দীঘলীয়া নকৰোঁ ন নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিছিলোঁ বাই বাই জয় অসম জয় জুবিন দা